আসাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলত ভাইভা দিয়া বন্ধু ভাইটিসকল তোমালোকক এটা কথা ক'লো মোক বহুত মানে মোৰ বন্ধু হওক ভাইটি হওক মোৰ আলহীৰ ভাইটি হওক তেখেতসকলে মানে মোক ফোন কৰি থাকে বোলে ৰমেন দা কাটক কিমান যাব কনষ্টেবল ড্ৰাইভাৰত মই ইউটিউব চেনেলত পাইছো 70 যাব কাটকটো কিমান যাব কোৱাচোন মানে সদায় ফোন কৰি এইটো কথাই সুধি থাকে কাটকক লৈ সিহঁতৰ চিন্তা তোমালোকক মই এটা কথা ক'লো কাটকক লৈ বেছি চিন্তা কৰিব নালাগে তোমালোকে ইণ্টাৰভিউ দিছা ইউটিউবাৰ বিলাকেতো ইণ্টাৰভিউ দিয়া নাই বা দিছিল যদি ফেল কৰিছে কোনোবাই বা দিছিল যে কিছুমানে পাছ কৰিছে হা ইউটিউবাৰ বিলাকে ইণ্টাৰভিউ দিয়া নাই যোনবিলাকে ইণ্টাৰভিউত বহিছা তোমালোকেহে গম পাবা কিমান কাটক যাব ল'ৰা কিমান আছিল কিমান ফেল কৰিছে কিমান পাছ কৰিছে হয়নে নহয় মোৰ অভিজ্ঞতাই দি কৈছো তোমালোকক ড্ৰাইভাৰ কনষ্টেবলত মোৰ ধাৰণা মতে কৈছো ড্ৰাইভাৰ কনষ্টেবলত জেনেৰেল কাষ্টত ধৰা 68 69 ইমান মান পালে তোমালোকে সেফ জোনত আছা তোমালোকে চাকৰি পাম বুলি খাটাং বুলি ধৰা 68 69 জেনেৰেল কাষ্ট তাৰ ওপৰত নাযায় বুলি ভাবো মই মনে দি আৰু ওবিসি 61 62 যোনবিলাকে ওবিসি কাষ্ট বিলাকে পাইছা তোমালোকে চাকৰি পাম বুলি 110% আশা কৰি থাকা হ'বই মোৰ ধাৰণাই দি হা আৰু ST to 60 to 63 আৰু কিমান মান ধৰা হাইয়েষ্ট 64 কিমান মান যাব পাৰে আন্দাজ আৰু তাৰ তলৰ বিলাকো আশা কৰি থাকাই ভাল মোৰ হিচাপত কিয় যোৱা বছৰ মই ফৰেষ্ট ড্ৰাইভাৰত চাকৰি পাইছো 2 বছৰে হ'ব জুনৰ 1 তাৰিখে 2 বছৰে হ'ব যোৱা বছৰো ইমান কাটক যোৱা নাছিল আমাৰ আচলতে ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভাৰ ভৰ্তি হলে বেছিকে টাফ কৰে ইণ্টাৰভিউত এইটোৱে যে স্কিল টেষ্ট মেইন স্কিল টেষ্টটোৱে চাই মানটাকাৰত যোনটো স্কিল টেষ্ট তোমালোকে দিছা সেইটোৱে বেছিকে চাই তাতে যি হৰাব লাগে যি মানে কেনচেল কৰাব লাগে বেছিভাগ তাতেই কেনচেল কৰাই দিয়ে আৰু তোমালোকে কৈছা 5টাকে মাতিছে নেকি 3টাকে মাতিছে নেকি অসম্ভৱ 3টাকেতো মাতাই নাই 2টাকেও মাতাই নাই বুলি মই ভাবো হয়তো এটা বস্তুৰ এগেইনষ্টত 2টা বস্তুৰ এগেইনষ্টত 3টা মাতিছে এনেকুৱা হ'ব পাৰে তোমালোকে চিন্তা কৰি নাথাকিবা আৰু মই এইটো শৰ্ট মেছেজ দিলো তোমালোকক আৰু যদি বেয়া নাপাবা মই এইটো মানে তোমালোকক মানে এইবিলাক মানে সিহঁতে মানে ফোন কৰি থকাৰ কাৰণে মই মেছেজটো দিলো ভিডিঅ' কৰি কিনে তোমালোকে ইমান টেনশ্যন লৈ নাথাকিবা আৰু যোনবিলাকে মই যিটো কোৱা মতে ফাইদা সেইবিলাকেতো বিন্দাছ থাকা তোমালোকে ট্ৰেইনিঙত যাবা ৰেডি হৈ থাকা একদম বেয়া নাপাবা কথাটো কোৱাৰ কাৰণে বাই